নমস্কাৰ শ্ৰদ্ধা ছাত্ৰীসকল আজিৰ ভিডিঅ'ত মুঠ তিনিটা টপিক লৈ আপোনালোকৰ লগত আলোচনা কৰিম তাৰে ভিতৰত সৰ্বপ্ৰথম যেটো হ'ল যে কোন ষ্টুডেণ্টক যদি আপুনি প্ৰমোট কৰিবলৈ যাওতে ভুলতে আপুনি ড্ৰপ বক্সত দি দিলে কিবা কাৰণত ড্ৰপ বক্সত দি দিয়া হল এটা ষ্টুডেণ্ট আৰু সেই ড্ৰপ বক্সৰ পৰা ষ্টুডেণ্টক আপুনি আকৌ পুল বেক কৰিব বিচাৰে আপুনি আকৌ ৰিটাৰ্ণ বেক কৰিব বিচাৰে আগৰ ক্লাছত হেতু আপুনি কেনেকৈ কৰিব দ্বিতীয়টো টপিক হল আপোনালোকৰ যে যদি কোনো ষ্টুডেণ্টক আপুনি ভুলতে প্ৰমোট কৰি দিলে নেক্সট ক্লাছ লৈকে আপুনি প্ৰমোট কৰি দিলে আৰু সেই ষ্টুডেণ্টজনক আকৌ আপুনি আগৰ ক্লাছত আনিব বিচাৰিছে বা ডিমোট কৰিব বিচাৰিছে হেতু কেনেকৈ কৰিব আৰু 3 নম্বৰ হল যদি বেলেগ এখন স্কুলৰ পৰা আপোনাৰ স্কুললৈ আহিছে ষ্টুডেণ্ট আৰু সেই ষ্টুডেণ্টক এতিয়া আপুনি শিক্ষা শিটুত সেই ড্ৰপ বক্সৰ পৰা টানি আনিব বিচাৰিছে নিজৰ স্কুললৈ আৰু হেতু কেনেকৈ কৰিব টোটাল 3টা টপিক আৰু 3rd নম্বৰ যেটো টপিক আছে এটো বিশেষকৈ আমাৰ এমএ স্কুল হাই স্কুল এবিলাকত প্ৰয়োজন হ'ব কাৰণ শিক্ষা শিটুত এমএ স্কুলৰ ক্লাছ 6ত যে আহিব গোটেইকেইটা ষ্টুডেণ্ট থ্ৰু ড্ৰপ বক্স আহিব শিক্ষা শিটুৰ ড্ৰপ বক্সৰ পৰা আহিব আৰু হেতু আপুনি পুল কৰিব লাগিব ড্ৰপ বক্সৰ পৰা গতিকে গোটেইখিনি প্ৰসেস আপোনালোকক ধুনিয়াকে দেখুৱাই দিম আপোনালোকে নিশ্চয়কৈ বুজি পাব আৰু কোনো অসুবিধা আপোনালোকৰ নহব গতিকে আলোচনাটো অলপ ধ্যানেৰে অলপ মনোযোগেৰে শুনিব আৰু চাব তাৰ কাৰণে আমি কি কৰিম প্ৰথমত যেটো আমি কৰিম হেতু হল যে যদি ভুলতে ড্ৰপ বক্সত আপুনি কোন ষ্টুডেণ্টক দি দিছে আৰু সেই ড্ৰপ বক্সৰ পৰা আপুনি আকৌ নিজৰ স্কুলত আনিব বিচাৰিছে হেতু কেনেকৈ কৰিব তাৰ কাৰণে আপুনি কি কৰিব ষ্টুডেণ্ট মেনেজমেন্ট লৈকে আপুনি যাব নালাগে আপুনি সিধা তলপিন আহি যাব প্ৰথমে তলপিন আহি যাব আৰু ইয়াত যাব এঠাইত ড্ৰপ বক্স ষ্টুডেণ্ট বুলি এটা লিখা আছে ড্ৰপ বক্স ষ্টুডেণ্ট আপনি এই ড্ৰপ বক্স ষ্টুডেণ্টত যাব লাগিব যদি আপুনি আপোনাৰ স্কুলৰ লগইনেৰে আপুনি ড্ৰপ বক্সত থৈ দিছে ষ্টুডেণ্টক ভুলতে বা কিবা কাৰণত আপুনি থৈ দিছে এতিয়া আপুনি ল'ব বিচাৰে তেনেহলে আপুনি ড্ৰপ বক্স ষ্টুডেণ্টত যাব লাগিব ইয়াত গৈ আপুনি কি কৰিব লাগিব আপোনাৰ স্কুলৰ নামটো ইয়াত আহি যাব আৰু ইয়াৰ পৰা আপোনাৰ স্কুলটো আপুনি চিনাকি কৰি লৈ এইফালে ৰাইট সাইডত যেটো ভিউ আছে ইয়াত টিপি দিব লাগিব ইয়াত টিপি দিয়াৰ পিছত কি হ'ব আপোনাৰ স্কুলত কিমানজন ষ্টুডেণ্ট ড্ৰপ বক্সত আছে সেই ষ্টুডেণ্টৰ সংখ্যাটো ইয়াত দেখুৱাব এতিয়া কোনজন ষ্টুডেণ্টক আপুনি এতিয়া আকৌ পুল বেক কৰিব বিচাৰিছে টানিব বিচাৰিছে সেই ষ্টুডেণ্টটো আপুনি ইয়াত ৰাইট সাইডত টিপি দি সিলেক্ট কৰি ল'ব লাগিব সিলেক্ট হৈ গ'ল এতিয়া আপুনি কি কৰিব তলত চাওক পুল দ্য ষ্টুডেণ্ট বুলি লিখা আছে এই পুল দ্য ষ্টুডেণ্টত টিপি দিব প্লিজ সিলেক্ট ক্লাছ এতিয়া এইখিনি কৰাটো নহল আমাক কি কৈছে সিলেক্ট ক্লাছ কৰিব দিছে গতিকে আমি কি কৰিম এই ওপৰত চাওক সিলেক্ট ক্লাছ বুলি আছে সিলেক্ট ক্লাছত আমি যাম গৈ পেলাই আমি ইয়াত কোন ক্লাছৰ ষ্টুডেণ্টজনক আমি বিচাৰিছো হেতু ইয়াত দিব দিছে গতিকে কোন ক্লাছৰ ষ্টুডেণ্ট মানে কোন ক্লাছৰ পৰা ড্ৰপ বক্সত গৈছে হেতু আপুনি ইয়াত সিলেক্ট কৰি দিলে সিলেক্ট কৰাৰ পিছত আহি গল এতিয়া আপুনি কি কৰিব ইয়াত সিলেক্ট কৰক কোনজন ষ্টুডেণ্টক আপুনি আনিব বিচাৰিছে সিলেক্ট কৰা হল তলত যেটো পুল দ্য ষ্টুডেণ্ট আছে ইয়াত টিপি দিয়ক এতিয়া চাওক ইয়াত আহিছে পুল দ্য ষ্টুডেণ্ট ডিটেইল এতিয়া তলত ক্লাছৰ তলত যদি আপুনি টিপি দিয়ে ইয়াত অপচন পাই যাব যে কোন ক্লাছত আপুনি আনিব বিচাৰিছে ক্লাছটো আপুনি সিলেক্ট কৰি দিলে ইয়াত কৰি দিয়াৰ পিছত পুল দ্য ষ্টুডেণ্ট কৰি দিলে সাকসেস ষ্টুডেণ্ট আপডেটেড সাকসেসফুলি এই ধৰণে আপুনি ষ্টুডেণ্টক আকৌ আগৰ ক্লাছ লৈকে ৰিভাৰ্ট বেক কৰিব পাৰিব ঠিক আছে বুজা গৈছে নিশ্চয় ড্ৰপ বক্সৰ পৰা কেনেকৈ আনিব এইটো ঠিক আছে এতিয়া আমি যাম আমাৰ নেক্সট যেটো স্টেপ যেটো টপিক আছিল যে যদি কোনো ষ্টুডেণ্টক আপুনি ভুলতে প্ৰমোট কৰি দিছে এতিয়া সেই ষ্টুডেণ্টক আপুনি আকৌ আগৰ ক্লাছলৈ ঘূৰাই আনিব বিচাৰিছে হেতু কেনেকৈ কৰিব তাৰ কাৰণে আপুনি ক'ত যাব আকৌ এইবাৰ আপুনি ষ্টুডেণ্ট মেনেজমেন্টত যাব লাগিব ঠিক আছে এইবাৰ আপুনি ষ্টুডেণ্ট মেনেজমেন্টত যাওক মেনেজমেন্টত গৈ ইয়াত আপুনি প্ৰমোশনৰ ৰিপিটাৰ যেটো আছে ইয়ালৈকে যাওক ইয়াত যোৱাৰ পিছত এতিয়া কোন ক্লাছত আপুনি প্ৰমোট কৰি দিছে সেই ক্লাছটো এতিয়া আপুনি ওপেন কৰিব লাগিব ভিউ কৰিব লাগিব মন কৰিব যিখন ক্লাছত আপুনি প্ৰমোট কৰি দিছে অলৰেডি সেই ক্লাছত যাব লাগিব জৰ পৰা দিছে তাত যাব নালাগে যিখন ক্লাছত দিছে তাত যাব লাগে এতিয়া ধৰক কোনো এজন ষ্টুডেণ্টক আপুনি ক্লাছ 4 ৰ পৰা 5 লৈকে প্ৰমোট কৰি দিছে ভুলতে আপনি এতিয়া সেই ষ্টুডেণ্টক আকৌ ৰিভাৰ্ট কৰিব বিচাৰিছে পুল বেক কৰিব কৰিছে ৰিটাৰ্ণ কৰিব বিচাৰিছে তেতিয়াহলে আমি কি কৰিম ক্লাছ 5 লৈকে যাম ক্লাছ 5 ৰ ভিউত যাম
ঠিক আছে ভিউ কৰি দিলোঁ ভিউ কৰি দিয়াৰ পিছতে ষ্টুডেণ্টকেইটাৰ নাম আহি গ'ল আমি ৰাইট ছাইডত টিক দি আমি সিলেক্ট কৰি ল'ম ঠিক আছে সিলেক্ট কৰি লৈ আমি তলপিনে আহিম তলপিনে ইয়াত চাব যে ডিমোট বুলি দিয়া আছে গতিকে যিজন ষ্টুডেণ্টক আপুনি ভুলতে প্ৰমোট কৰি দিছিল সেই ষ্টুডেণ্টটো সিলেক্ট কৰি এতিয়া আপুনি ডিমোট কৰিব লাগিব আৰু ডিমোটটো কোন ক্লাছলৈকে ডিমোট কৰিব আপুনি সেইটো ইয়াত সিলেক্ট কৰি দিব কৰি দি ডিমোট যেটো অপচন আছে ইয়াত এবাৰ টিপি দিব ষ্টুডেণ্টজন ডিমোট সাকসেসফুলি হৈ গ'ল গতিকে এই ধৰণে আপুনি কি কৰিব পাৰিব ভুলতে প্ৰমোট কৰি দি ষ্টুডেণ্টক আপুনি আকৌ ডিমোট কৰি ল'ব পাৰিব আলোচনা কৰোঁ আমি 3rd নম্বৰ টপিকটো লৈ য'ত বেলেগ স্কুলৰ পৰা অহা ষ্টুডেণ্টক আপোনাৰ স্কুলত কেনেকৈ টানি আনিব পাৰিব সেইটোৰ বিষয়ে আলোচনা কৰিম বুলি কৈছিলোঁ সেই ক্ষেত্ৰত আপুনি কি কৰিব ড্ৰপবক্স ষ্টুডেণ্টলৈকে যাব ড্ৰপবক্স ষ্টুডেণ্টলৈকে যোৱাৰ পিছত যদি আপোনাৰ সেম ক্লাষ্টাৰৰ পৰা ষ্টুডেণ্ট আহিছে তেনেহ'লে বেছি কৰিব লগা কাম নাই আগত দেখুওৱা ধৰণে আপুনি ইম্পোৰ্ট কৰি ল'লে হৈ যাব যদি সেম ব্লকৰ পৰা হয় স্কুলৰ ডিটেইলটি আপুনি ড্ৰপবক্স ষ্টুডেণ্টক গ'লে অটোমেটিক স্কুল নেমবিলাক পাই যাব সেম ক্লাষ্টাৰৰ ঠিক আছে আপুনি জাষ্ট ভিউ কৰি লৈ তাৰ পৰা সিলেক্ট কৰি আপুনি পুল দ্য ষ্টুডেণ্ট কৰি দিলে হৈ যাব এতিয়া কথা হ'ল যদি আপোনাৰ বেলেগ ক্লাষ্টাৰ বা বেলেগ ব্লক বা বেলেগ এখন ডিস্ট্ৰিক্টৰ পৰা যদি ষ্টুডেণ্ট আহে তেনেহ'লে কেনেকৈ আপুনি ইম্পোৰ্ট কৰিব বা ষ্টুডেণ্টজনক টানি আনিব সেই ক্ষেত্ৰত যদি বেলেগ ক্লাষ্টাৰ এখনৰ পৰা আহে তেনেহ'লে লাষ্টত যেটো ক্লাষ্টাৰ নেম আছে তাত আপুনি গ'লে বহুকেইটা ক্লাষ্টাৰ নাম দেখা পাব তাৰ ভিতৰত যিখন ক্লাষ্টাৰ হয় সেইখন সিলেক্ট কৰি ল'ব হৈ যাব যদি বেলেগ এখন ব্লকৰ পৰা আহে তেনেহ'লে ক্লাষ্টাৰৰ জাষ্ট আগত যেটো নাম থাকিব ইয়াত এটো কোকৰাঝাৰ আছে কোকৰাঝাৰ এডুকেশ্যন ব্লকৰ যদি বেলেগ কোনোবা ব্লকৰ পৰা আপুনি আহিছে সেম ডিস্ট্ৰিক্ট মানে কোকৰাঝাৰ ডিস্ট্ৰিক্টৰ বেলেগ কোনোবা ব্লকৰ পৰা আহিছে জাষ্ট আপুনি এই ইয়াত সিলেক্ট কৰিব ইয়াত আৰু কেইটা ব্লক আছে সেই কেইটা ইয়াত শো হ'ব তাৰ ভিতৰত যিখন ব্লকৰ পৰা আহিছে সেই ব্লকখন সিলেক্ট কৰি সেই ব্লকৰ ভিতৰত কোনটো ক্লাষ্টাৰ হেতু সিলেক্ট কৰি দিলে আহি যাব ষ্টুডেণ্ট ডিটেইল কেইটা সিমিলাৰলি যদি ডিস্ট্ৰিক্ট বেলেগ হয় তেনেহ'লে এই ডিস্ট্ৰিক্টৰ ইয়াত গৈ আপুনি যিকোনো এখন ডিস্ট্ৰিক্ট সিলেক্ট কৰি লওক যিখন ডিস্ট্ৰিক্টৰ পৰা আহিছে আৰু সেই ডিস্ট্ৰিক্টৰ আণ্ডাৰত কোনখিনি ব্লক তাৰ কাৰণে এই ব্লকটো ইয়াত আকৌ সিলেক্ট কৰি ল'ব লাগিব ঠিক আছে ব্লকটো সিলেক্ট কৰি লোৱাৰ পিছত ক্লাষ্টাৰ কোনটো ক্লাষ্টাৰ সেই ক্লাষ্টাৰখন সিলেক্ট কৰিব লাগিব সিলেক্ট কৰাৰ পিছত ইয়াত স্কুল কেইখন খোল খাব আৰু কোনখন স্কুলৰ পৰা আহিছে তাত আকৌ আপুনি ভিউ কৰিলে ষ্টুডেণ্ট নাম্বাৰ অফ ষ্টুডেণ্ট কিমান ড্ৰপ বক্সত আছে সেইটো শো হ'ব পিছত আপুনি ইয়াত সিম্পলি ক্লিক কৰি পুল দ্য ষ্টুডেণ্ট কৰি ল'ব পাৰিব গতিকে এইখিনি আছিল বেলেগ কোনোবা স্কুলৰ পৰা অহা ষ্টুডেণ্টক আপুনি কেনেকৈ নিজে স্কুলত ইম্পোৰ্ট কৰিব বা টানি আনিব গতিকে এই তিনিটা টপিক লৈ আজি আপোনালোকৰ লগত আলোচনা কৰা হ'ল নিশ্চয় আপোনালোকে বুজি পাইছে কি ধৰণে কামখিনি কৰিব লাগিব তেনেকৈ কামখিনি কৰি লওক যদি কিবা অসুবিধা পায় তেনেহ'লে কমেণ্টত জনাই দিব তাৰ সলিউশন দিয়াৰ কাৰণে নিশ্চয় চেষ্টা কৰিম আৰু পৰৱৰ্তী ভিডিঅ' পাবৰ কাৰণে যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই এইটো কৰি ৰাখক আশা কৰিছোঁ আপোনালোকে বুজি পাইছে ধন্যবাদ